Hey guys, so ৰবি শৰ্মা ডাঙৰীয়াৰ এখন মুভি আহিবলগীয়া আছিল যোনখনৰ নাম হৈ গ'ল ৰুদ্ৰা আৰু এইখন মুভিৰ ওপৰত চৰ্চা বহুত দিন ধৰি চলি আছিল, বহুত বছৰ ধৰি চলিছিল ক'ব গ'লে। যেতিয়াৰ পৰা শ্ৰী ৰঘুপতি আহিল আৰু সেইখন ব্লকবাষ্টাৰ হ'ল, তাৰ পিছৰ পৰাই এইখন মুভিৰ বাবে চবেই অপেক্ষা কৰি আছিলে আৰু বৰ্তমান অপেক্ষাৰ অন্ত হ'ল, কাৰণ মুভিখনৰ ফাইনেল ৰিলিজ ডেটটো তেখেতসকলে আমাক জনাই দিছে আৰু দুখন এক্সট্ৰা পোষ্টাৰো ৰিলিজ কৰিছে। গতিকে আজি কথা পাতিম সেই পোষ্টাৰ দুখনৰ ওপৰত আৰু সেই ৰিলিজ ডেটৰ ওপৰত। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে। চ' ৰুদ্ৰা বৰ্তমানলৈকে যিমানবোৰ একশ্যন চিনেমা অসমত বনিছে সকলোতকৈ ডাঙৰ একশ্যন ফিল্ম হ'বলৈ গৈ আছে আৰু এইখনৰ বাজেটো চবতকৈ বেছি। আৰু ৰবি শৰ্মাই আমাক কথা দিছে যে এইখনৰ নিচিনা একশ্যন আপুনি আগতেও কেতিয়া অসমীয়া চিনেমাত দেখা নাই আৰু হয়তো আগন্তুক 1-2 বছৰলৈকে আৰু নেদেখিব। মানে বেলেগৰ চিনেমাত হয়তো ৰবি শৰ্মাৰ চিনেমাত নিশ্চয় দেখিব, কিন্তু বেলেগৰ চিনেমা নেদেখিব পাৰে। আৰু পোষ্টাৰ দুখন চাই পেলাইও ছেইম লাগিছে। আপোনালোকক মই পোষ্টাৰ দুখন নিশ্চয় দেখাই দিছোঁ, আপোনালোকে চাইছে পোষ্টাৰ দুখন। আৰু মুভিখন আহি আছে 1 মাৰ্চত, মানে আজি ক'ব গ'লে পূৰাপূৰি 1 মাহ আছে, কাৰণ আজি 1 এপ্ৰিল আৰু এপ্ৰিল ফুল মই আপোনালোকক বনোৱা নাই। চ' মাত্ৰ 1 মাহ আছে আৰু মুভিখন আহিবলৈ। আৰু মুভিখনৰ শ্বুটিং হৈছে হায়দৰাবাদ, অৰুণাচল প্ৰদেশ, মেঘালয় আৰু আছাম, এই 4খন জেগাত মুভিখনৰ শ্বুটিং কৰা হৈছে। আৰু মুভিখন বহুত বিগ বাজেটত বনোৱা হৈছে, কাৰণ ইমান ভাল ভাল ডাঙৰ ডাঙৰ জেগাত গৈ শ্বুটিং কৰিছে। আৰু হায়দৰাবাদত গৈ শ্বুটিং কৰিবলৈ কি প্ৰয়োজন হ'ল সেইটো আমি মুভিখন চালে গম পাম, বা ইমান মানে কাহানীৰ জৰুৰত আছিল যে হায়দৰাবাদত যোৱাটো নে তেখেতসকলে এনেই গ'ল হায়দৰাবাদ, সেইটো আমি মুভিখন চালে গম পাম। আৰু লগতে মুভিখনত আছে আদিল হুছেইন, আৰু তেখেত কিমান এজন ভাল এক্টৰ সেইটো আমি সকলোৱে জানো, আৰু ৰবি শৰ্মাটো কিমান এজন ভাল এক্টৰ সেইটো আমি সকলোৱে জানো। আৰু মুভিখনৰ পোষ্টাৰ দুখন আপোনালোকে চাব পাৰে, পোষ্টাৰ দুখনত চাই পেলাইও বহুত বেছি ভাল লাগি আছে। আৰু মুভিখনত একশ্যন, ড্ৰামা, ৰোমেন্স আৰু মানে চব থাকিব পাৰে, ইম'শ্যনো থাকিব চাগে মে বি। কিন্তু ইয়াৰ লগতে ৰবি শৰ্মা আন এখন মুভি অহাৰ কথা আছিল যোনখনৰ নাম হ'ল মোক্স। সেইখনো তেখেতসকলে পোষ্টাৰটো ৰিলিজ কৰি থৈ দিলে, কিন্তু কেতিয়াও মানে মুভিখন আহিব কেতিয়া নাহিব সেইটো একো ৰিলিজ কৰা নাই। কিন্তু এতিয়া অপেক্ষা কৰি থাকি মাত্ৰ 1 তাৰিখলৈ কেতিয়া এই ৰবি শৰ্মাৰ মুভিখন আহিব আৰু কেতিয়া সেই আমি মুভিখন চাম। কিন্তু তাৰ আগতে মুভিখনৰ বৰ্তমানলৈকে টিজাৰ ট্ৰেইলাৰ তেখেতসকলে একোৱেই ৰিলিজ কৰা নাই। তাৰ আগতে তেখেতসকলে টিজাৰ ট্ৰেইলাৰ দুটাও ৰিলিজ কৰিব লাগিব, আৰু বৰ্তমান আমি টিজাৰটো চালে গম পাম বা ট্ৰেইলাৰটো চালে গম পাম অকণমান বেছিকৈ যে মুভিখন কেনেকুৱা হ'ব। বৰ্তমান পোষ্টাৰ চাই পেলাই ইমান এটা জাজ কৰিব নোৱাৰি, কিন্তু যিমানখিনি জাজ কৰিব পাৰিছোঁ সিমানখিনি দ্বাৰা কৈ আছোঁ যে ভাল হ'ব লাগে। কাৰণ ইয়াৰ আগৰ মুভিখনৰ পৰা বহুতখিনি মানে তেখেতসকলে ইনকামো কৰিব পাৰিছিল, আৰু মুভিখনে বহুত কিবা কিবি নতুন শিকাইছিলেও চবকে অসমীয়া চিনেমা জগতৰ বিষয়ে। গতিকে অপেক্ষা আছে ট্ৰেইলাৰ আৰু টিজাৰটোৰ কাৰণে। গতিকে যেতিয়াই আহিব মই আপোনালোকক নিশ্চয় জনাই দিম, আৰু আপোনালোকে অপেক্ষা কৰি আছে নাই এই মুভিখনৰ কাৰণে মোক নিশ্চয় কমেণ্টত জনাব।